এইবাৰ হয়তো লাহৰীঘাট সমষ্টিত ইআইডিএফৰ দলৰ প্ৰাৰ্থী জয়লাভ কৰিব পাৰে। কিয় মই কৈছো, লাহৰীঘাটত কংগ্ৰেছ দলৰ যিখিনি মানুহ আছে এই মানুহখিনি দুটা ভাগত বিভক্ত হৈ আছে। এটা হৈছে ডক্টৰ ফৰিদুল হুছেইনৰ পাৰ্টি আৰু এটা হৈছে ডক্টৰ আসিফ নাজাৰৰ পাৰ্টি বুলি ক'ব বিচাৰিছো। মানুহ চাইছো দুটা ভাগত বিভক্ত হৈ আছে। যিসকল লাহৰীঘাটৰ কংগ্ৰেছী আছে অকল বেছি সংখ্যক মানুহে দুটা ভাগ লৈছে, দুটা ভাগত বিভক্ত হৈ আছে। সেইকাৰণে মই কথা এটা ক'ব বিচাৰিছো, হয়তো লাহৰীঘাটত এইবাৰ হাঁহি মাৰিব পাৰে ইআইডিএফ দলে। নমস্কাৰ। লাহৰীঘাটত কংগ্ৰেছৰ বাবে বেয়া দিন আহি আছে। মই কিয় কৈছো বেয়া দিন, এতিয়া আপোনালোকে নিশ্চয় জানে, যিসকল লাহৰীঘাটবাসী ৰাইজ, যিসকল লাহৰীঘাটৰ ভোটাৰ আছে, এইসকলে প্ৰত্যেকেই জানে যে লাহৰীঘাটত কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈ আছে। মই ক'ব বিচাৰো, এই মানে দুটা ভাগত যে বিভক্ত হৈ আছে, লাহৰীঘাটৰ কংগ্ৰেছ পাৰ্টিৰ মানুহ দুটা ভাগত বিভক্ত হৈ আছে। কেইদিন আগত শুনিছিলো মানে দুটা পন্থী, এটা হৈছে প্ৰদ্যুৎ বৰদলৈ পন্থী আৰু হৈছে আমাৰ লাহৰীঘাট সমষ্টিৰ বিধায়ক আসিফ নাজাৰ পন্থী। এতিয়া বৰ্তমান দেখা পাইছো কি এতিয়া পন্থী দুটা হৈছে, লাহৰীঘাটত কংগ্ৰেছ দলৰ দুটা পন্থী হৈছে, এটা হৈছে ডক্টৰ ফৰিদুল হুছেইনৰ পন্থী আৰু এটা হৈছে কি ডক্টৰ আসিফ নাজাৰৰ পন্থী। এই দুটা ভাগত বিভক্ত হৈ আছে লাহৰীঘাটৰ কংগ্ৰেছ। আৰু এটা কথা ক'ব বিচাৰো, কিন্তু কংগ্ৰেছ দুটা ভাগত বিভক্ত হৈছে, কিন্তু ইআইডিএফ দুটা ভাগত বিভক্ত হোৱা নাই। ইআইডিএফ এটা ভাগই আছে আৰু এজিপি আৰু বিজেপি এটা ভাগেই আছে। এতিয়া কাৰ বেয়া দিনটো আহিব মই ক'ব বিচাৰিছো, যদি আসিফ নাজাৰে টিকেট লাভ কৰে তেন্তে যিসকলে ফৰিদুল ডাক্তৰক এতিয়া ছাপোৰ্ট কৰি আছে এইসকলে কংগ্ৰেছ দলত হয়তো ভোটটো নিদিব। এইটো খাটাং। সঁচাকে লাহৰীঘাটত কংগ্ৰেছ দলৰ বাবে বেয়া দিন আহি আছে। আৰু ভাল দিন কাৰ আহি আছে, এতিয়া ভাল দিন যদি ক'ব বিচাৰো, দুটা পাৰ্টি মানে দুটা ফৈত আছে, কংগ্ৰেছৰ দুটা ভাগত বিভক্ত হৈ আছে। এই দুটা ভাগে ভোট মানে ইফাল সিফাল হ'বই, নিশ্চয় হ'ব। এইজনে পালে সিজনক ছাপোৰ্ট নকৰিব, সিজনে পালে এইজনক ছাপোৰ্ট নকৰিব। তেন্তে লাভটো কাৰ হ'ব? লাভটো নিশ্চয় ইআইডিএফ দলৰ হ'ব। কিয়নো ইআইডিএফ দলৰ বেটি আগৰে পৰা লাহৰীঘাটত শক্তিশালী আৰু লাহৰীঘাটত মানে ইআইডিএফ দলৰ পৰা খুব কম সংখ্যক মানে ভোটৰ ব্যৱধানত মানে পৰাজয় বৰণ কৰিছিলে, এয়া আমি সকলোৱে জানো। এতিয়া মই ক'ব বিচাৰো, লাহৰীঘাটত সঁচাকৈ যে কংগ্ৰেছৰ বেয়া দিন আহি আছে এইটো নিশ্চয়। মই যিখিনি কথা ক'লো এইখিনি কথা সঁচা নে মিছা আপোনালোকে কমেণ্ট কৰি জনাব, আৰু আপোনালোকে কাক বিচাৰে আপোনালোকে নিশ্চয় কমেণ্ট কৰি জনাব। ধন্যবাদ। জয় আই অসম। নমস্কাৰ।